সুদূৰত দেখিছো দুজন পুৰুষ তাৰে এজনক যদি মই স্বামীৰূপে বৰণ কৰিব পাৰোঁ তেন্তে সাৰ্থক হ'ব মোৰ এই ৰাক্ষসী জীৱন যাওঁ চলে বলে কিম্বা কৌশলে তেওঁলোকৰ লওঁ সত্য পৰিচয় কোন তোমালোক দেখাত তোমালোকক কোনোবা ৰাজপুত্ৰ যেন হয় অনুমান আৰু তোমালোকে এনে তপস্বী বেশ পৰিধান কৰি কিয় এনেদৰে বনে বনে কৰিছা বিচৰণ দিয়া মোক তোমালোকৰ সত্য পৰিচয় সুন্দৰী আমি অযোধ্যা ৰজা দশৰথৰ পুত্ৰ মোৰ নাম শ্ৰীৰাম আৰু এওঁ মোৰ ভাতৃ লক্ষ্মণ আৰু এওঁ মোৰ পত্নী জনক নন্দিনী সীতা পিতৃ সত্য পাৰিবৰ হেতু বনে বনে আমি কৰিছো ভ্ৰমণ কোৱাচোন কোন তুমি মই ৰাৱণৰ স্নেহৰ সখী নাম মোৰ সূৰ্পনখা হে সুন্দৰ যুৱক তোমাক দেখি মোৰ মন প্ৰাণ হৈছে বিচলিত আৰু মনে মনে এটি বাঞ্ছা কৰিছো মই তোমাক মোক হৃদয় দান দি তোমাৰ শয্যাৰূপে এই তলুক্য মই কৰিম ভ্ৰমণ কোৱা হে ৰাজপুত্ৰ কৰিবানে মোক শয্যাৰূপে গ্ৰহণ সুন্দৰী তুমি ভুৱন মোহিনী নাৰী হৈ আমাৰ লগত থাকি সতিনীৰ টান কথা জানো শুনিব পাৰিবা তথাপিও সেই ৰাজপুত্ৰ তুমি মোক শয্যাৰূপে কৰা গ্ৰহণ ৰূপে গুণে মনোৰম তুমি লক্ষ্মণৰ কাষলৈ যোৱা তেওঁ তোমাক নিশ্চয় গ্ৰহণ কৰিব হে সুন্দৰ পুৰুষ ভাতৃয়ে তোমাক কৰিছে নেকি কোৱা মোক শয্যাৰূপে কৰিবানে গ্ৰহণ তোমাক মই গ্ৰহণ কৰিব নোৱাৰা কাৰণ অযোধ্যাত আছে মোৰ প্ৰিয় শয্যা হে ৰাজপুত্ৰ আহিছিলো পূৰ্বে তোমাৰ কাষলৈ তুমিয়ে পঠালা লক্ষ্মণৰ কাষে লক্ষ্মণে ক'লে মোক নকৰে গ্ৰহণ সেইবাবে তুমি মোক পত্নীৰূপে কৰা গ্ৰহণ নতুবা মোৰ এই নদীৰ তীৰত ৰবা সুন্দৰী সুধিছ প্ৰিয়ে সেৱা প্ৰিয়া বনদেৱীয়ে ইচ্ছা কৰিছে সতিনী খাটিব তোমাৰ মত প্ৰকাশ কৰা ৰঘুমণি এৰি থৈ আহিছো ৰাজকাৰেং ঐশ্বৰ্য বিভূতি অহা নাই সীতা সতিনী খাটিবৰ হেতু এই অৰণ্যৰ মাজত শুনিলানে সুন্দৰী প্ৰিয়া মোৰ নহয় সন্মত গতিকে গুচি যোৱা তুমি অন্য স্থানলৈ মনুষ্য নাৰীৰ এনে কুচিত বাচন কিবা দৰে মই কৰো সহ্য নাই অসহ্য এই নাৰীয়েই যত অনৰ্থকৰ মূল একে আজি মই ভক্ষণ কৰি মোৰ তাপিত হিয়া কৰিম শীতল জাগি উঠ অন্তৰৰ
ৰাক্ষসীনো জাগি উঠ, জাগি উঠ, জাগি উঠ। এই পাহানি সীতা তোৰ বাবে আজি ৰামচন্দ্ৰই লক্ষ্মণে মোক নকৰে গ্ৰহণ। তোকেই আজি মই ভক্ষণ কৰিম। ক'ত হাৰিবি, ক'ত হাৰিবি, ক'ত হাৰিবি হেৰ' সুৰক্ষণী সীতা কোনে ৰক্ষা কৰে চাওঁ আজি, কোনে তোক ৰক্ষা কৰে মোৰ হাতৰ পৰা। কি চাই আছ? এই ৰাক্ষসীক দৰ্পশূন্য কৰা। আজি মই সহজতে নেৰিম কদাবি। পাহানি সীতা কোন হেৰ লক্ষ্মণ, তই আজি যিদৰে নাক কাণ কাটিলি ইয়াৰ